গড়েশ্বৰৰ ১ নং ৰৈমাৰী গাঁৱৰ ২৭ বছৰীয়া যুৱক নিৰুদ্দেশ। আজি ৪ দিন ধৰি নিৰুদ্দেশ হৈ আছে তামোলপুৰ জিলাৰ গড়েশ্বৰ থানাৰ অন্তৰ্গত ১ নং ৰৌমাৰী গাঁৱৰ মজিবুৰ আলীৰ পুত্ৰ ২৭ বছৰীয়া তবিবুৰ আলী। পৰিয়ালৰ লোকে বিচাৰি আছে যদিও কোনো সূত্ৰ নোপোৱাত সংবাদ মাধ্যমৰ কাষ চাপিছে পৰিয়ালৰ লোক। কোনো লোকে যুৱকজনৰ সম্ভেদ পালে পৰিয়ালৰ 8099444658 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে। তামোলপুর জিলার ১ নং রৌমারি গাঁৱৰ মোহাম্মদ মজিবুর আলীৰ ল'ৰা তবিবুর রহমান আজি ৫ দিনমান হ'ল ল'ৰাজন ৰাতি প্ৰায় ৩টা-৪টা মান বজাৰ পৰা ল'ৰাটো ঘৰৰ পৰা নাইকা হৈছে। আজিৰ লাগি ল'ৰাজনৰ আমি কোনো জাগাত আমি পাৱা নাই। সেই কাৰণত আমি নিউজৰ জৰিয়তে আমি সমগ্ৰ অসমবাসী তথা আমাৰ BTC বাসী প্ৰত্যেকটা চুকে কোণে গাঁৱে ভূঞে ৰেলপথ বাছ ষ্টেণ্ড যিকোনো জাগাত আপোনালোকে যদি এই তবিবুৰ ৰহমানৰ আমি ফটোটো দি দিম, সেই ফটো চাই কোনোবাই যদি ল'ৰাটোক পায় আমি কণ্টেক্ট নাম্বাৰ দি দিম। সেই কণ্টেক্ট নাম্বাৰত যাতে আপোনালোকে যোগাযোগ কৰি যাতে সহায় কৰি দিয়ে। তেখেতৰ মাতৃ আজি কান্দি আছে ল'ৰাজনৰ লাগি। ল'ৰাজনৰ বয়স ২৬ বছৰ হৈছে। সেইজন ল'ৰা ঘৰৰ পৰা নাইকা হৈ গৈছে, আজি ৪-৫ দিন ধৰি নাই। মই মুকলি ভাৱে মই এটা কণ্টেক্ট নাম্বাৰ দি আছো। সেই কণ্টেক্ট নাম্বাৰত কোনোবাই যদি এই ল'ৰাজনক যদি ক'ৰবাত বাছ ষ্টেণ্ডতে হওক গাঁৱে ভূঞে চুকে কোণাত যদি দেখা পায়, অনুৰোধ কৰি ক'লো মই আপোনালোকে সেই কণ্টেক্ট নাম্বাৰত আপোনালোকে যোগাযোগ কৰিব। কণ্টেক্ট নাম্বাৰটো হ'ল 8099444658। মই আৰু একবাৰ কৈ দিছো 8099444658। আৰু এটা নাম্বাৰ আমি কৈ দি আছো, সেইখন নাম্বাৰতো যোগাযোগ কৰিব 9777452161। এই দুটা নাম্বাৰত আপোনালোকে যদি এই ল'ৰাজনক ক'বাক দেখা পায় আপোনালোকে যোগাযোগ কৰিব বুলি মই আশা ৰাখিছো।